মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ গুণৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতিপুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এলৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু পুৱাৰে ভাগৰ পৰা আমি দেখিছোঁ যে যথেষ্ট সংখ্যক লোক আহিছে যে যোৱাকালি তেওঁলোক আহিব নোৱাৰিলে অথচ সেই সমাধিস্থলত আজি আহিছে তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে চিতাৰ সন্মুখত তেখেতসকলে থিয় হৈছে সমবেত হৈছে জুবিনদাৰ সংগীতেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আমি পিছফালৰ যদি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাওঁ এইদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে একাদিক্ৰমে তেখেতসকলে খন্তেক সময় তেখেতসকলে এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি দেখিছোঁ যে কণ কণ শিক্ষাৰ্থীসকলো অহা দেখিবলৈ পোৱা গৈছে তেখেতসকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে যে মুঠৰ ওপৰত ক'ব পাৰি যে জুবিনদাৰ প্ৰতি থকা সেই মৰমৰ বাবেই তেওঁলোক এই ধৰণে আচলতে ব্যাকুল হৈ আছিলে হয়তো সুযোগ পোৱা নাছিলে যোৱাকালিৰ দিনটোত তেওঁলোকে আহিবলৈকে কিন্তু তাৰপিছত আজিৰ দিনটোত তেওঁলোক আহিছে কোনখন স্কুলৰ ভাইটি তোমালোক স্কুল পাটৰকুছি এলপি স্কুল পাটৰকুছি কোন স্কুলৰ তোমালোক পাটৰকুছি এলপি স্কুলৰ কাৰ লগত আহিছা বাইদেউৰ লগত আহিছা সেৱা কৰিলো শ্ৰদ্ধাঞ্জলি জনালো কি ক'বা জুবিনদাৰ কথা জুবিনদাৰ বিষয়ে তেওঁ আচলতে এজন গায়কো নহয় এজন অসমৰ সম্পদ হয় আমি তেওঁ আজি শ্ৰদ্ধাঞ্জলি দি আপোন কৰিলোঁ তেওঁ আমাৰ মাজত সদায় অমৰ হৈ থাকিব তোমালোকে আগবঢ়াই লৈ যাব লাগিব নহয় জানো দায়িত্ব তোমালোকৰ আছে গতিকে আপোনালোক একেলগে আহিছে আৰু এয়াতো নিদৰ্শন আচলতে আমি দেখিছোঁ যে তেখেতৰ কাহিলীপাৰাস্থিত বাসগৃহটো পুৱাৰ ভাগত যথেষ্ট সংখ্যক গৈছে কণ কণ শিক্ষাৰ্থীসকলক লৈ গৈছে কাৰণ এইসকল প্ৰজন্মই উঠি আহিছে এইসকল প্ৰজন্মক জুবিনদাৰ গীত মাত জুবিনদাৰ কথা আমি জনাব লাগিব নহয় জানো আমি দেখিছোঁ যে আপোনালোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তে তেখেতৰ গীতেৰে শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে এতিয়াও যদি তেনেকৈ আপোনালোকে ভাবিছে চাওক আমাৰ শিশুসকলে ভূপেনদাৰ বিষয়ে যিমান জানে কাৰণ আমি ভূপেনদাক লৈ চৰ্চা কৰিছোঁ আগৰ পৰাই নহয় জানো তো আমাৰ ল'ৰা ছোৱালীসকলে জুবিন গাৰ্গক ভাল পায় জুবিনদাক ভাল পায় তেওঁৰ গীত তেওঁলোকে ভাল পায় কিন্তু মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত জুবিনদাৰ গীতৰ চৰ্চাৰ এটা প্ৰয়োজন আছে আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে তেওঁলোকে জানে যদিও এটা ভালকৈ মানে গোটেইখিনি গান বা ধৰক এটা সম্পূৰ্ণকৈ গান গাব নাজানে কাৰণ চৰ্চা সেনেকৈ হোৱা নাই কাৰণ আজি ৰাভা সংগীত বুলি ক'লে তেওঁলোকে বহুত ভালকৈ গাব জানে ভূপেন হাজৰিকাদেৱৰ গীতো বহুত ধুনীয়াকৈ গায় গতিকে সেইটো মই এতিয়া বৰ্তমান মানে ফিল কৰিছোঁ নিজে অনুভৱ কৰিছোঁ যে মই এতিয়া ল'ৰা ছোৱালীখিনিক অলপ মই এখন মোৰ স্কুলৰে ছাত্ৰ ছাত্ৰী হয় ভাবিছোঁ তেওঁলোকক মই সেই জুবিন গাৰ্গৰ গীতসমূহৰ এটা পৰিৱেশ দিম তেওঁলোকে যাতে চৰ্চা কৰিবলৈ থল পায় আৰু তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে ভালকৈ জানে তেওঁ মানুহজন আচলতে কি আছিল গায়কৰ পৰিধি পাৰ হৈও তেওঁ আৰু তাইক আমি কিয় ইমান ভাল পাওঁ আজি নেশ্যনেল লেভেলৰ কিমান ডাঙৰ ডাঙৰ সাংবাদিক আজি ৰবিশ কুমাৰ অভিষেক শৰ্মা তেওঁলোকে আজি ৰিপৰ্ট বনাবলৈ ৰিচাৰ্চ কৰি পেলাই জুবিন গাৰ্গৰ ওপৰত ৰিপৰ্ট বনাবলৈ বাধ্য হৈছে তেওঁলোকে জনাই নাছিল জুবিন গাৰ্গ এটি নাম এজন গায়ক বুলিয়ে জানিছিল কিন্তু এতিয়া জুবিন গাৰ্গ যেতিয়া নোহোৱা হৈ গ'ল তেওঁলোকেও ৰিচাৰ্চ কৰিবলৈ বাধ্য হৈছে গতিকে মই ভাবিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিকো যদি আমি জুবিন গাৰ্গৰ বিষয়ে এনেকুৱা এটা পৰিৱেশ দিব পাৰোঁ তেওঁৰ বিষয়ে জনাৰ তেওঁ প্ৰকৃততে কি আছিল কিয় আজি তেওঁক লৈ গোটেই আমাৰ নিশ্চয় কৈ আছে কি ক'বা মই জুবিন গাৰ্গ বৰ প্ৰিয় তাৰমানে গায়ক ভিতৰত মই তাৰমানে মোৰ বাৰ যেতিয়া তাৰমানে জুবিন গাৰ্গৰ গান শুনি থাকে মই তাৰ লগতে একেবাৰে শুনো আৰু এনে যেতিয়া তাৰমানে পৰীক্ষাও ওচৰ নাথাকে আৰু এনে তাৰমানে গৰম বন্ধত এনে পঢ়াৰ লগতে মই তাৰমানে এনেকুৱা জুবিন গাৰ্গৰ ইউটিউবতো আজিকালি লিৰিক্স এনেকুৱা গান থাকে সেইবিলাক তাৰমানে গাই থাকোঁ আৰু এনেকুৱা গান মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা
জীৱনে আহি হিয়াৰ গুণৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰদীপ পোৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এলৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ